নমস্কাৰ। আজি আমি আহিছোঁ মহাৰাষ্ট্ৰৰ গণপতিপুলে আৰু আৰেৱাৰে বীচ্চলৈ। দুয়োখন বীচ সমুদ্ৰকূলীয় সৌন্দৰ্যৰ বাবে বিখ্যাত। ইমান যে ধুনীয়া ঠাই, যেন প্ৰকৃতিয়ে নিজে আঁকি থোৱা ৰঙীন ছবি। যদি আপুনি মহাৰাষ্ট্ৰত থকাৰ পিছতো কোকানৰ এই অপূৰ্ব ৰূপ দেখা পোৱা নাই, তেন্তে আপুনি বহুত কিবা কিবি মিছ কৰিছে। আমি আহি পালোঁ আৰেৱাৰে বীচ। চাওকচোন কিমান ধুনীয়া। যদি আপুনি শামুকৰ চেল বুটলি ভাল পায়, ইয়াত আহিব পাৰে। গোটেই বীচ চেল আৰু কেঁকুৰাৰ পোৱালিৰে ভৰি আছে। দুপৰীয়া লাঞ্চ কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ গণপতিপুললৈ। গণপতিপুলেত আমি নিশাটো কটাবৰ বাবে বুকিং কৰিলোঁ ভক্তনিবাসত। বহুত পৰিষ্কাৰ আৰু সুন্দৰ এই ভক্তনিবাস। আমি যেতিয়াই মন্দিৰ দৰ্শন কৰোঁ, আশ্ৰম বা ভক্তনিবাসতে থাকোঁ। এই পৰিৱেশ মোৰ বহুত ভাল লাগে। শান্ত, নীৰৱ, পৰিষ্কাৰ পৰিপাটি আৰু খাদ্যবোৰ কম মছলাযুক্ত থাকে। কোলাহলৰ পৰা আঁতৰি প্ৰকৃতিৰ সান্নিধ্যত মনটোক নিস্তব্ধ কৰি ৰাখিব পৰা এক আশ্ৰয়েই হৈছে আশ্ৰম। সন্ধিয়া হৈছিল আৰু আমি লৰালৰিকৈ গণপতিপুলে মন্দিৰ দৰ্শন কৰিবলৈ ওলাই আহিলোঁ। এয়া চাওক, বীচ্চৰ লগত গণপতিপুলে মন্দিৰ। এইটো এটা প্ৰাচীন গণেশ মন্দিৰ। কি সুন্দৰ নহয়নে বাৰু? মন্দিৰ দৰ্শন কৰি বীচ্চত অলপ সময় কটাই আমি পুনৰ ভক্তনিবাসলৈ আহিলোঁ। ৰাতিৰ আহাৰ গ্ৰহণ কৰি ভক্তনিবাসৰ বাহিৰৰ পৰিৱেশটো উপভোগ কৰিলোঁ আৰু নিশাটো তাত কটাই ৰাতিপুৱা পুনৰ ঘৰমুৱা হ'লোঁ। এই যাত্ৰা মাত্ৰ যাত্ৰা নহয়, প্ৰকৃতিৰ কবিতাত এক নতুন স্তৱক যেন যোগ হৈছিল। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ ধন্যবাদ।